প্ৰথম কোৱেশ্যনটোত আছে 2020 চনত কোনগৰাকী অসমীয়াই অৰ্জুন বঁটা লাভ কৰিছিল অপশ্যনবিলাক কি দিয়া আছে এবাৰ চাই লওক শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এটো লাভলীনা বৰগোহাঁই আৰু চনটো মনত ৰাখিব 2020 চনত তেওঁ অৰ্জুন বঁটা লাভ কৰিছিলে নেক্সট কোৱেশ্যনত আছে অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি অপশ্যনবিলাক এবাৰ নিজে চাই লওক শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি2 চন্দ্ৰকান্ত অভিধান আৰু আপোনালোকে কমেণ্ট কৰিব কিমান চনত প্ৰকাশ পাইছিলে চনটো কমেণ্ট কৰিব নেক্সট কোৱেশ্যনত আছে ভাৰতবৰ্ষৰ বৃহত্তম নগৰখনৰ নাম কি শুদ্ধ উত্তৰটো অপশ্যন নাম্বাৰ বি2 মুম্বাই নেক্সট কোৱেশ্যনত আছে উমানন্দ মন্দিৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি2 গুৱাহাটীত নেক্সট কোৱেশ্যনত আছে অসমৰ কোন ঠাইত জোনবিল মেলা অনুষ্ঠিত কৰা হয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এটো মৰিগাঁৱত জোনবিল মেলা অনুষ্ঠিত কৰা হয় নেক্সট কোৱেশ্যনত আছে নামঘৰীয়া উপন্যাসখনৰ লেখক কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি2 অতুলানন্দ গোস্বামী নামঘৰীয়া উপন্যাসখনৰ লেখক হৈছে অতুলানন্দ গোস্বামী নেক্সট কোৱেশ্যনত আছে অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এটো যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীকটো অংকন কৰিছিলে নেক্সট কোৱেশ্যনত আছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদকৰ নাম কি শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি2 শৰৎচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যনত আছে সাহিত্যিক হোমেন বৰগোহাঁইয়ে 1978 চনত কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি2 পিতা পুত্ৰ আৰু কিমান চনত পাইছিলে মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয় 1978 চনত 1978ত নেক্সট কুৱেশ্যনত আছে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি2 ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যনত আছে অসমত মঞ্চৰ জন্মদাতা কোন অপশ্যনবিলাক এবাৰ চাই লওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এটো শ্ৰীমন্ত শংকৰদেৱ অসমত মঞ্চৰ জন্মদাতা হৈছে শ্ৰীমন্ত শংকৰদেৱ নেক্সট কুৱেশ্যনত আছে সমাংকন কোন জনগোষ্ঠীয় লোকসকলে পালন কৰা এক পৰম্পৰাগত উৎসৱ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি2 কাৰ্বি জনগোষ্ঠীয় লোকসকলে সমাংকন উৎসৱটো পালন কৰে তেওঁলোকৰ এক পৰম্পৰাগত উৎসৱ তলত উল্লেখ কৰা কোনে বাঘ পূজা পালন কৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এটো ৰাজবংশীসকলে পালন কৰে বাঘ পূজা পালন কৰে নেক্সট কুৱেশ্যনত আছে দেশভক্ত বুলি কাক জনা যায় এইটো কুৱেশ্যনৰ উত্তৰ সকলোৱে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাব কিমানটা কুৱেশ্যনৰ উত্তৰ আপোনালোকে দিব পাৰিলে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি2 তৰুৰাম ফুকনক দেশভক্ত বুলি জনা যায় ধন্যবাদ আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ